নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি তেনেকুৱা কোনো ধৰণৰ ৰেচিপি ভিডিঅ' লৈ অহা নাই তাৰ মানে একেদিন বৰ গৰমো পৰিছে সেইকাৰণে তেনেকুৱা শ্বেয়াৰ কৰিবলগীয়া ৰেচিপি বনোৱা নাই সেইকাৰণে ভিডিঅ' মই বনোৱা নাই ভাবিলোঁ বহুত দিন হ'ল ভিডিঅ' দিয়া নাই প্ৰায় বান্ধৱী কেইগৰাকী মানে সুধি আছে যে আপুনি ভিডিঅ' দিয়া নাই ভিডিঅ' পোৱা নাই সেইকাৰণে ভাবিলোঁ মই আজি আকৌ বিক্ৰী প্লান্টৰ ভিডিঅ' লৈ আহিছোঁ যিহেতু ফুলৰ ভিডিঅ' চাই ভাল পায় গতিকে ভিডিঅ'বিলাক খুজি আছে যে দিয়া নাই কিয় সেইকাৰণে ওলালোঁ আজি এটা বিক্ৰী প্লান্ট লৈ আৰু এই প্লান্টটো হৈছে ইনচুলিন প্লান্ট ইনচুলিন প্লান্ট আপোনালোকে চিনি পায়নে ডায়েবেটিছ ৰোগীসকলৰ বাবে এই প্লান্টটো এই প্লান্টটো বা এই শাক বুলি ক'ব লাগিব এইবিধ যদি খায় আপোনালোকে বিভিন্ন ধৰণে খাব পাৰে ইয়াৰ মাছৰ লগতো খাব পাৰে তৰকাৰী বনাই বা আঞ্জা বনাই খুবেই ভাল লাগে আৰু এয়া মই এটা বিক্ৰী প্লান্ট লৈ আহিছোঁ যদি কাৰোবাক লাগে বা ল'ম বুলি ভাবিছে আৰু মোক বহুতে বিচাৰিও আছিল আৰু তেনেকৈ মই দিছোঁ তাকে ভাবিলোঁ আজি মই শ্বেয়াৰ কৰিছোঁ যদি কোনোবা ডায়েবেটিছ ৰোগী আছে তেনেহ'লে এই ইনচুলিন প্লান্টটো ল'ব পাৰিব তাৰ পাছতে লৈ আহিলোঁ এইটো হৈছে চাইনিজ ইভাৰগ্ৰীণ এগ্লনিমা একেবাৰে কমন ভেৰাইটি আৰু এইটো হৈছে খুব হাৰ্ডি প্লান্ট আৰু যিসকলৰ নতুনকৈ বাগিচা পাতিছে সেইসকলৰ হয়তো নাথাকিব পাৰে আৰু বহুতৰে নাইও আৰু এটা খুব ধুনীয়া এইটো আকৰ্ষণীয় প্লান্ট বুলি ক'ব লাগিব আৰু খুব ইনডোৰ প্লান্ট হয় আৰু খুব ধুনীয়া লাগে যেতিয়া বাৰান্দাৰ এটা কোণত এই প্লান্টটো ধুনীয়াকৈ ৰাখে তেতিয়া খুব ধুনীয়া আকৰ্ষণীয় হৈ পৰে আৰু দেখিবলৈ খুব ধুনীয়া লাগে পাতৰ খুব ধুনীয়া এটা জিলিকনি আছে আৰু চিলভাৰ আৰু গ্ৰীণ কালাৰত ভেৰিগেশ্যন আছে খুব ধুনীয়া ল'ব পাৰিব এইটো এটা হৈছে কেলেথিয়া য়েল্লো ফিউজন হয় আৰু এটা আছে হোৱাইট ফিউজন মোৰ ওচৰত এইটো আছে য়েল্লো ফিউজন এটা বিক্ৰী প্লান মই ৰেডি কৰি ৰাখিছোঁ যদি কাৰোবাক লাগে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব খুব ধুনীয়া এটা প্লান এইটো এটা আপোনালোকে ল'ব পাৰিব আৰু এইটো হৈছে চেইন অফ গ্ল'ৰী চেইন অফ গ্ল'ৰী এটা ফুলা ফুল হয় ফুল আহে আৰু খুব ধুনীয়া তাৰ ফুলটো খুব ধুনীয়া আকৰ্ষণীয় হৈ পৰে যেতিয়া ফুলে আৰু গছজোপা তেনেকৈ চকুত নালাগে যেতিয়া ফুলে তেতিয়াহে ইয়াৰ চকুত লাগে আৰু ইয়াৰ ফুলটো খুব ধুনীয়া এটা ইউনিক হয় আৰু একদম গছজোপা ছাতিটোৰ দৰে এনেকৈ মেল খাই যায় আৰু ফুলবিলাক এধৰণে ওলমি ওলমি লাগে আৰু ৰাতিও ইয়াৰ ফুলপাহ জিলিকি থাকে খুব ধুনীয়া লাগে সেইকাৰণে ইয়াক কোৱা হয় চেইন অফ গ্ল'ৰী চেইনডালৰ নিচিনা ওলমি আহে আৰু খুব ভাল লাগে এইটো হৈছে মোৰ ৰিষ্টক মানে আকৌ এবাৰ ৰিষ্টক কৰিব লগা হ'ল প্ৰথম যিখিনি আনিলোঁ সেইখিনি মোৰ অলৰেডি বুকিং হৈ গ'ল আৰু বিক্ৰী হৈ গ'ল আকৌ মই এতিয়া ৰিষ্টক কৰিছোঁ যদি কাৰোবাক লাগে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব তাৰ পাছতে উলিয়াইছোঁ এইটো মই আপোনালোকৰ কাৰণে মেটছ ষ্টিক ব্ৰমেলিয়া এইটো এটা খুব ধুনীয়া সুন্দৰ প্লান হয় আৰু ইয়াৰ মই দেখিছে কাষতে মই যে লগাই দিছোঁ ফটোখন তেনেকুৱা মেচ ষ্টিকৰ নিচিনা খুব ধুনীয়া এটা ফুল আহে আৰু সেই ফুলটো ফুলিলেহে গছজোপা বেছি আকৰ্ষণীয় হৈ পৰে এয়াও আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া দুটামান মোৰ হেল্ডি প্লান আছে আপোনালোকে ল'ব পাৰিব তাৰ পাছতে আহিলোঁ মই এইটো হৈছে মেডে নীলা মেগনিফিকা এইটো এটা খুব ধুনীয়া ফুল হয় অৰ্কিডৰ নিচিনাই ফুল আহে আৰু এই ধৰণে মই ৰিফাৰেঞ্চ ফটোখন লগাই দিছোঁ দেখিছেনে তেনেকৈ ওলমি ওলমি ফুলে মই আনিছিলোঁ পিংক কালাৰ বুলিয়ে কিন্তু এতিয়ালৈকে ফুলা নাই ফুলিলেহে গম পাম যদি আপোনালোকক লাগে ল'ব পাৰিব আৰু এয়া দেখিছেনে এইটো এটা সকলোৱে পৰিচিত ব্ৰকেন হাৰ্ট এই প্লান্টটো এটা সময়ত ইমান বেছি দাম আছিল মই কি ক'ম আৰু এতিয়া একেবাৰে ইয়াৰ দামটো মূল্যটো কমি গৈছে আৰু বহুতৰ ওচৰত এতিয়াও নাই বহুতে মোক এতিয়াও নাই বুলি কয় সেইকাৰণে যদি আছে ল'ম বুলি ভাবিছে বা নাই তেনেহ'লে ল'ব পাৰিব একেবাৰে শেষত আহিলোঁ এইটো এটা প্লান লৈ পেলাই এইটো হৈছে এলবকা স্পাইৰেলছ এইটো একদম একেবাৰে চাকলেণ্ট প্ৰজাতিয়ে হয় তাৰমানে ক্লাইম্বিং অনিয়নৰ দৰে হয় এতিয়া ই লাহেকৈ তাৰ ষ্টিংবিলাক শুকাই যাব আৰু ওপৰ ফালে অলপ কেঁকুৰা নিচিনা দেখিছেনে মই ৰিফাৰেঞ্চ ফটো এখন লগাই দিছোঁ তেনেকুৱা হয় এতিয়া পিছে ক্লাইম্বিং অনিয়নৰ নিচিনা এই ধৰণে অলপমান শুকাই যাব শুকাই গ'লে পাতবিলাক আঁতৰাই দিব লাগিব ষ্টিমবিলাক তাৰ পাছত আকৌ নতুনকৈ অক্টোবৰ নৱেম্বৰ মানৰ পৰা আকৌ ধুনীয়াকৈ ইয়াৰ গ্ৰ' হ'ব এইটো এটা খুব ধুনীয়া
প্লান হয় যদি আপোনালোকে ল'ম বুলি ভাবিছে ল'ব পাৰে ইতিমধ্যে মোৰ প্ৰায় বিক্ৰী হৈছে এতিয়া বৰ্তমান কেইটামান প্লান আছে যদি আপোনালোকক লাগে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব আগতে কোৱাৰ দৰে মই আকৌ কৈছোঁ যদি ভাল লাগে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই